এবাৰ এটা ইণ্ডিয়া ৰেকৰ্ড কৰিম বুলি ওলাইছিলোঁ যিহেতু মোৰ ভিজাখিনি আছিলে মই ভাবিলোঁ ভিজাখন ইউৰোপৰ ভ্যালিড থাকোঁতে মই আৰু এটা অসমলৈ নাম কঢ়িয়াই আনো ইণ্ডিয়ালৈ নাম কঢ়িয়াই আনো সেইটো কাৰণে হাইয়েষ্ট মোটৰ পাছেছখিনি এতিয়ালৈকে কোনো ইণ্ডিয়ান ৰাইডাৰে কমপ্লিট কৰা নাছিলে মই গোটেই পাছেছকেইটা উলিয়ালোঁ 5 কাণ্ট্ৰিজ হৈ গ'ল ইটালীৰ পৰা ষ্টাৰ্ট কৰি 5 কাণ্ট্ৰিজ অকলে চলালোঁ বেলেগ ধৰণে ৰেছপেক্ট পাইছোঁ যেতিয়া অসম গৌৰৱ বঁটাটো পালোঁ আৰু ফাইনেন্সিয়েল হেল্পো এইবাৰ পালোঁ যোৱাবাৰ যেনেকৈ আপোনালোকে সকলোকে কৈছিলোঁ মোক কোনো সহায় নকৰিলে কিন্তু এইবাৰ অসম গৌৰৱ পোৱাৰ কাৰণে মোক টুৰিজিমে সহায় কৰিলে টিকেটটো তেওঁলোকে দিলে নহ'লে মোৰ এইবাৰো সম্ভৱ নাছিলে যে মই ইটালীলৈকে ফ্লাই কৰি যাওঁ এইবাৰ প্ৰত্যাহ্বানে আছিলে কাৰণ মোৰ কাৰণে ফাৰ্ষ্ট প্ৰত্যাহ্বান আছিলে বাইকখন মোৰ যিহেতু নতুন মোৰ নহয় বেলেগৰ বাইক এখনৰ লেংগুৱেজটো বেলেগ থাকে আমি আমাৰ নিজৰ বাইকত কমফৰ্টেবল থাকোঁ সেইখন বাইকৰ মোৰ কেতিয়াও মই চলাই পোৱা নাই বহি পোৱা নাছিলোঁ সেইখন বাইক চ' ফাৰ্ষ্ট চেলেঞ্জ থাকে যেতিয়া আপুনি ৰেণ্ট লয় পেলালে আপুনি পইচা দিব লাগিব কিবা যদি ডেমেজ হয় আৰু ডেমেজ হ'লে বহুত আমাৰ ইণ্ডিয়ান ৰুপিজত বহুত বেছি পইচা সেইটো এটা ভয় আছিলে যে যদি বাইকখন পৰে কি হ'ব মোক আজি দেখিছে বহুতে যে এই ছোৱালীজনী ইণ্ডিয়াৰ পৰা আহিছে এই ছোৱালীজনী নৰ্থ ইষ্টৰ পৰা আহিছে কেইবাগৰাকীও টুৰিষ্ট আহিছে অলৰেডি অসমলৈ এজনী যোৱাকালি গৈছে তাই হলেণ্ডৰ আছিলে নৰ্থ ইষ্টত 3 মাহ তেওঁ আছে চ' এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ কথা যে বাহিৰৰ ৰাইডাৰ্ছ বাহিৰৰ টুৰিষ্ট আমাৰ যিৰ কথা নাজানে নৰ্থ ইষ্টৰ বিষয়ে তেওঁলোকে নাজানিছিলে মই প্ৰেক্টিকেলি গৈ তেওঁলোকক ইনভাইট কৰিছোঁ যে আপোনালোক আহক মই আছোঁ শেষ কৰিব বিচৰা নাই যে অসম গৌৰৱ পাই গ'লোঁ অ'কে ফিনিছ সেইটো কথা নহয় এতিয়া অসম গৌৰৱ ইয়াতে শেষ হৈ নাযায় এতিয়া আৰম্ভণি হৈছে বুলি মই আগতেও কৈছোঁ দিছ ইজ এ ষ্টাৰ্টিং আৰু মই বহুত কৰিবলৈ আছে আৰু অসমৰ নাম নৰ্থ ইষ্টৰ নাম বাৰে বাৰে কওঁ মই সদায় লৈ ভাল পাওঁ জয় অসম সদায় মোৰ লিখা থাকে অসমীয়া গামোচা লিখা থাকে চ' মই কাম কৰি গৈ থাকিম ঢেৰ প্লেন আৰু আছে নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে এগৰাকী সাহসী মহিলা যিগৰাকী সাহসী মহিলাই কিছুদিনৰ পূৰ্বে 64খন দেশ ভ্ৰমণ কৰি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে আৰু শেহতীয়াভাৱে তেখেতে 15 দিনত ইউৰোপ মহাদেশৰ আটাইতকৈ কঠিন পৰ্বতৰ পাছ অতিক্ৰম কৰিও ইণ্ডিয়া ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে মোৰ লগত উপস্থিত আছে সেইগৰাকী অসম গৌৰৱ সন্মানে বিভূষিত মীনাক্ষী দাস ডাঙৰীয়ানী প্ৰথমতে স্বাগতম জনাইছোঁ যিহেতু শেহতীয়াভাৱে আপুনি 15 দিনত ইউৰোপ মহাদেশৰ 5টাকৈ পাছ আপুনি অতিক্ৰম সক্ষম হ'ল লগতে ইণ্ডিয়া ৰেকৰ্ড কৰিলে গতিকে প্ৰথম প্ৰতিক্ৰিয়াটো জানিব বিচাৰিছোঁ মই এবাৰ এটা ইণ্ডিয়া ৰেকৰ্ড কৰিম বুলি ওলাইছিলোঁ যিহেতু মোৰ ভিজাখিনি আছিলে মই ভাবিলোঁ ভিজাখন ইউৰোপৰ ভ্যালিড থাকোঁতে মই আৰু এটা অসমলৈ নাম কঢ়িয়াই আনো ইণ্ডিয়ালৈ নাম কঢ়িয়াই আনো সেইটো কাৰণে হাইয়েষ্ট মোটৰ পাছেছখিনি এতিয়ালৈকে কোনো ইণ্ডিয়ান ৰাইডাৰে কমপ্লিট কৰা নাছিলে মই গোটেই পাছেছকেইটা উলিয়ালোঁ 5 কাণ্ট্ৰিজ হৈ গ'ল ইটালীৰ পৰা ষ্টাৰ্ট কৰি 5 কাণ্ট্ৰিজ অকলে চলালোঁ এবাৰ বাইক মই ইণ্ডিয়াৰ পৰা গুৱাহাটীৰ পৰা লৈ যোৱা নাই এবাৰ মই তাতে হায়াৰ কৰিছিলোঁ ইটালী মিলানৰ পৰা বহুত কঠিন আছিলে কাৰণ হাই এল্টিটিউড পাছ যেতিয়া কওঁ আমি আৰু আমাৰ ইণ্ডিয়াৰ পাছখিনি বহুত ডিফিকাল্ট আমি অলৰেডি উমলিংলা মই কৰি থৈছোঁ আমাৰ জেগাবোৰ ৰাস্তাই নাই চাব গ'লে তেওঁলোকৰ ৰাস্তা আছে কিন্তু ৰাস্তাবোৰ বৰ ষ্টিপ এনেকুৱা মানে এবাৰতে মানে যেন স্পাইৰেলৰ নিচিনা সেইকাৰণে অলপমান ডিফিকাল্ট কিন্তু কষ্ট হ'লেও কৰিবলৈ পাৰিলোঁ কোন দেশ ভ্ৰমণ কৰিলে আপুনি এবাৰ মই মিলানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ইটালী তাৰ পৰা বাইক ল'লোঁ শ্লোভেনিয়া গ'লোঁ মোৰ প্ৰথম পাছ আছিলে শ্লোভেনিয়া আইটাইটকৈ সেইখিনি ভিউ হ'ল চবতকৈ হাইয়েষ্ট পিক শ্লোভেনিয়াৰ তাৰপিছত গ'লোঁ অষ্ট্ৰিয়াৰ সেইখন হাইয়েষ্ট পিক তেনেকৈ কৰি মই ইটালীৰ হাইয়েষ্ট পিকত গৈছিলোঁ ষ্টেলভিঅ' পাছ তাৰপিছত ছুইজাৰলেণ্ড গ'লোঁ ছুইজাৰলেণ্ডৰো সেইখন হাইয়েষ্ট হয় তাৰপিছত তেনেকৈ নামি আহি আকৌ ফ্ৰান্সলৈ গুচি গ'লোঁ ফ্ৰান্সৰ ঠিক তেনেকৈ 5খন কাণ্ট্ৰি কমপ্লিট হ'ল 5টা কাণ্ট্ৰিৰ 5খন পাছ হয় আৰু কোন তাৰিখে আপুনি আৰম্ভ কৰিছিলে কোন তাৰিখে আপোনাৰ সমাপ্ত হ'ল মই 4 তাৰিখে গৈ পাইছিলোঁ মিলান আৰু 18 তাৰিখে ৰিটাৰ্ণ আহিছোঁ 22 তাৰিখে মই গুৱাহাটী আহি পাইছোঁ আৰু যিহেতু আপুনি কিছুদিনৰ পূৰ্বে অসম চৰকাৰৰ তৰফৰ পৰা অসম গৌৰৱ বঁটাৰেও আপোনাক সন্মানিত কৰা হ'ল আৰু অসম গৌৰৱ বঁটা পোৱাৰ পাছত বোধহয় আপোনাৰ এইটো প্ৰথম জাৰ্ণি আছিলে হয় অসম গৌৰৱ এটা বিৰাটে সন্মানিত আপোনালোকে সকলোৱে জানে কিন্তু মোৰ কাৰণে এইটো বহুতে বেছি সকলো ফালে বেনিফিচিয়েলো হ'ল আৰু ৰেছপেক্টফুল অফ হ'ল কাৰণ বহুতে বিভিন্ন বেলেগ ধৰণে ৰেছপেক্ট পাইছোঁ যেতিয়া অসম গৌৰৱ বঁটাটো পালোঁ আৰু ফাইনেন্সিয়েল হেল্পো এইবাৰ পালোঁ যোৱাবাৰ যেনেকৈ আপোনালোকে সকলোকে কৈছিলোঁ মোক কোনো সহায় নকৰিলে কিন্তু এইবাৰ অসম গৌৰৱ পোৱাৰ কাৰণে মোক টুৰিজিমে সহায় কৰিলে টিকেটটো তেওঁলোকে দিলে নহ'লে মোৰ এইবাৰো সম্ভৱ নাছিলে যে মই ইটালীলৈকে ফ্লাই কৰি যাওঁ টুৰিজিমক ৰিকুৱেষ্ট কৰোঁতে তেওঁলোকে বহুত সোনকালে এবাৰ কৈ দিলে যে আমি কৰি দিম লগালগ কৰি দিলে মানে লগালগ টিকেটটো কৰি দিলে অহা যোৱাৰ আৰু NRLৰ আপুনি দেখিছে মই কেপ পিন্ধি আছোঁ কাৰণ তেওঁলোকে এইবাৰ মোক সহায় কৰিলে তেওঁলোকে কৈছে কি যিখিনি মানে বাইকৰ ৰেণ্টেল হয় সেইখিনি বহুত কষ্টলি হয় 1 লাখ টকা মোৰ অকল বাইকৰ ৰেণ্টেলতে গৈছে চ' তেওঁলোকে কৈছে বাইকৰ ৰেণ্টেলটো আমি সহায় কৰি দিম সেই দুটা মেজৰ খৰচ আছিলে চ' এইটো অসম গৌৰৱ বঁটা পোৱাৰ কাৰণে মই ভাবিছোঁ মোৰ চাগে এইবাৰ এইটো সম্ভৱ হৈছে
আৰু আপুনি যেহেতু আপোনাৰ বাইকখন খুব চিনাকি গোটেই যেহেতু আপুনি 64খন দেশ ভ্ৰমণ কৰিলে আপোনাৰ বাইকখন খুব চিনাকি আৰু এইবাৰো সেইখন বাইকে লৈ গৈছিলে নহয় এইবাৰ বাইকখন তাৰমানে মোৰ অলৰেডি ডেমেজ হৈ গৈছে কাৰণ মই কেইবাৰ 68,000 কিলোমিটাৰ চলিলে বাইকখন এবাৰটো ইঞ্জিন বেয়াও হৈ গৈছিলে ৰাছিয়াত এতিয়া সেইখন বাইক আৰু ট্ৰাষ্ট কৰিব নোৱাৰি বেছি দীঘলীয়া অসমত মই ঘূৰি আছিলোঁ বাৰু অসম ঘূৰিব পাৰিম কিন্তু মোৰ ওচৰত বৰ্তমান বাইক নাই সেইকাৰণে মই এইখন বাইকটো ট্ৰাই নকৰিলোৱে তাতে মই বাইক হায়াৰ কৰিছিলোঁ এখন ইটালিয়ান বাইক লৈ কেনে মই গৈছিলোঁ টোটেল কিমান কিলোমিটাৰ হৈছে 3,200 কিলোমিটাৰ হয় আৰু বিভিন্ন দেশত বিভিন্ন মানুহক লগ পাইছে কেনেকুৱা ধৰণৰ আপুনি এক্সপিৰিয়েঞ্চ আহৰণ কৰিলে এইবাৰ যিহেতু মই ছাকচেছ হ'লোঁ 64 কাণ্ট্ৰি তেওঁলোকেও কোনো শুনা নাই যে কোনো ৰাইডাৰ ছোৱালী ল'ৰা বুলি নহয় কোনো ৰাইডাৰে যে 64 কাণ্ট্ৰি অকলে ঘূৰিছে তেওঁলোক আপুনি বিশ্বাস কৰক মই যেতিয়া শ্লোভেনিয়া গৈ পাইছিলোঁ মই এখন হোটেল বুকিং কৰিছিলোঁ তাত গৈ পে' কৰিব লাগে তেওঁলোকে মোৰ পৰা পইচা নল'লে ৰেচপেক্টত যে ইটছ অ'কে এনেকৈ ক'লে তেওঁলোকে পইচা নল'লে আদাৰৱাইজ নহ'লে বহুত কষ্টলি হৈ যায় আপোনালোকে জানিব পাৰে যেতিয়া মাউণ্টেইন পাছত যাওঁ মানে আমি ধৰক বিৰাট ধুনীয়া ঠাইবোৰত যাওঁ সেইবোৰ জেগাত বহুত কষ্টলি হয় খোৱাও কষ্টলি থকাও কষ্টলি মই সেইকাৰণে ভাবিছিলোঁ কি যে হ'ব কাৰণ থকা খোৱাৰ মোৰ পইচা এবাৰো নাই তেওঁলোকে কিন্তু নিজেই ক'লে যে ইটছ অ'কে পে' কৰিব নালাগে তাৰ বাহিৰে মিলানৰ পৰা আদি কৰি মই অসমীয়া মানুহ বহুত পালোঁ অসমীয়া মানুহখিনি একদম বিৰাট এক্সাইটেড যে অসম গৌৰৱ আমাৰ তালৈ আহিছে আমাৰ বা এজনী আহিছে অসমৰ পৰা তেওঁলোকেও মোক থোৱালে বলে থাকিলে ফ্ৰান্সত মই একদম ফ্ৰেঞ্চ মানুহ এজনৰ ঘৰত অকলে আছিলোঁ তেওঁৰ লগত তেওঁ এজন ৰাইডাৰ আকৌ তেওঁ লেংগুৱেজ নাজানে মোক এনেও চিনি নাপায় কিন্তু তেওঁলোকক ঘৰত আশ্ৰয় দিছিলে খুৱাইছিলে বৈছিলে থাকিছিলে তেনেকৈ কৰি মই থাকি আহিলোঁ আৰু কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে নেকি গোটেই জাৰ্ণিটোত 15 দিনীয়া জাৰ্ণিটোত এইবাৰ প্ৰত্যাহ্বানে আছিলে কাৰণ মোৰ কাৰণে ফাৰ্ষ্ট প্ৰত্যাহ্বান আছিলে বাইকখন মোৰ যিহেতু নতুন মোৰ নহয় বেলেগৰ বাইক এখনৰ লেংগুৱেজটো বেলেগ থাকে আমি আমাৰ নিজৰ বাইকত কমফৰ্টেবল থাকোঁ সেইখন বাইকৰ মোৰ কেতিয়াও মই চলাই পোৱা নাই বহি পোৱা নাছিলোঁ সেইখন বাইক চ' ফাৰ্ষ্ট চেলেঞ্জ থাকে যেতিয়া আপুনি ৰেণ্ট লয় পেলালে আপুনি পইচা দিব লাগিব কিবা যদি ডেমেজ হয় আৰু ডেমেজ হ'লে বহুত আমাৰ ইণ্ডিয়ান ৰুপিজত বহুত বেছি পইচা সেইটো এটা ভয় আছিলে যে যদি বাইকখন পৰে কি হ'ব পইচাটো নাই আৰু নেক্সট হ'ল ৰাস্তা বহুত চেলেঞ্জিং আছিলে কাৰণ আমি লেফ্ট ছাইডে ইয়াতে অলপমান ইজি হৈ থাকোঁ তাতে আছিলে ৰাইট ছাইড ৰাইডত যেতিয়া আপুনি ষ্টিপ টাৰ্ণ কৰিব লাগে আমাৰ ৰাস্তাবোৰ অলপমান ডাঙৰকৈ থাকে তেওঁলোকৰ ষ্টিপ ভি কাটবোৰ থাকে আপুনি দেখিব ইটালীত আপুনি যদি চাই চব পৰি থকা ভিডিঅ'ই দেখা পাব বাইক খালী পৰি গৈ আছে চ' তাতে পৰেই ময়ো পৰিলোঁ চ' খুব এইটো বেয়াকৈ মই মানে খুব লাজ পালোঁ যে মই কিয় পৰিলোঁ মই পৰিব নালাগিছিলে কাৰণ সেই ৰাস্তাটো শ্লিপাৰী সিদিনা খুব বেছি বৰষুণো আছিলে ইঞ্জুৰি হোৱা নাই বাইকখন মই ভাবিলোঁ বাইক ডেমেজ হ'ব নালাগে মই সেইটো একদম খুব পেনিক কৰিছিলোঁ কান্দিও দিছিলোঁ যে কি হ'ব এতিয়া ভয় আৰু তাতে পুটুককৈ কোনোবা আহি আপোনাক উঠাব নোৱাৰে কাৰণ আপুনি ব্ৰেক লগাব নোৱাৰে গৈ থাকোঁতেও আপুনি নামিব নোৱাৰে ৰাস্তাবোৰ এনেকুৱা ষ্টিপ থাকে আপুনি ব্ৰেক কেনেকৈ মাৰি নামিব কেনেকৈ মানুহজন আৰু যিখিনি মানুহ নামি আহি আছে তেওঁলোকে ৰখিব কেনেকৈ মোক উঠাবৰ কাৰণে চ' ভগৱানৰ কৃপাত চাইক্লিষ্ট এজন আহি আছিলে চাইকেলখন তেওঁ পুছ কৰি আহি আছিলে কাৰণে তেওঁ মোক অকণমান হেল্প কৰি মোক উঠালে ইঞ্জুৰি হোৱা নাই অকণমান বাইকত একদম চিম্পল স্ক্ৰেচ উঠি থাকোঁতে ৰাইট টাৰ্ণটো এনেকুৱা ভি আছিলে তো ইমান ছাডেন ভি আছিলে ষ্টিপ আৰু ইফালৰ পৰা বৰষুণো দি আছিলে প্লাছ মানুহো নামি আছিলে চ' ডাঙৰকৈ টাৰ্ণ ল'ব নোৱাৰিলোঁ আৰু আমাৰ লেংগুৱেজটো বেলেগ থাকে মোৰ বাইকখন যেতিয়া মই ডমিনাৰ চলাওঁ 1 নম্বৰ গিয়াৰত উঠাব লাগে বেছি ষ্টিপ থাকিলে সেই বাইকখন মই নাজানিছিলোঁ যে 2 নম্বৰত বাইকখন গুচি যাব চ' এই লেংগুৱেজবোৰ যেতিয়া নিমিলে তেতিয়া মানে এইটো এটা ডিফিকাল্ট হৈ যায় যোনটো সাধাৰণ হ'ব পাৰিছিলে চাগে মই সেইটো এটা ভুল কৰিলোঁ মোৰ ভুলতে পৰিলোঁ গোটেই জাৰ্ণিটোত আৰ্থিকভাৱে একচুৱেলি মোৰ 5 লাখ টকা লাগিছিলে গোটেইখিনি মিলাই কাৰণ 3.5 লাখ টকাটো আপোনাৰ অহা যোৱা তাৰ উপৰি আপোনাৰ বাইকৰ ৰেণ্টেলখিনিতে গ'ল আৰু আপোনাৰ বাকী যিখিনি হয় থকা আৰু আপোনাৰ খোৱা বোৱা এই 15 ডেজৰ থকা মেলা খোৱাৰ এইখিনি পইচা খৰচ পৰে সেইটো অকণমান পকেটৰ পৰা গ'ল আৰু মোক দুজনী বায়ে হেল্প কৰিলে তেওঁলোকেও মোক আগতেও হেল্প কৰিছে তেওঁলোকে কেতিয়া নামো ক'ব নিদিয়ে তেওঁলোকে জাষ্ট সহায় কৰে যে মহিলা হয় আৰু মোক নিজৰ ছিষ্টাৰ হিচাপে মানে তেওঁলোক মোৰ ফ্ৰেণ্ডো হয় বাও হয় তেওঁলোকে মোক অলপমান পইচা দিলে ফাইনেন্সিয়েলি সেইখিনি পইচা লৈ মই গ'লোঁ বাকী তাৰে লোকেল মানুহবিলাকে মোক খোৱালে সেইখিনি পইচা বাছিলে লগত আপুনি কি লৈ গৈছিলে মই এইবাৰ একোৱে নিয়া নাই অকণমান কাপোৰ লৈ গৈছিলোঁ বাকী মই একো বেছি কঢ়িওৱা নাই কাৰণ ফ্লাইটত গৈছিলোঁ ফ্লাইটত আপুনি যেতিয়া ইণ্টাৰনেশ্যনেল ফ্লাইট কৰে আপোনাৰ বহুত কেজি ল'ব পাৰে কিন্তু যেতিয়া ডমেষ্টিক আপুনি যেতিয়া ঘৰলৈকে আহিব তেতিয়া সেই বেছি ওজন আপুনি ল'ব নোৱাৰে মই গোটেই ৰাইডিং গিয়াৰটো লৈ গৈছিলোঁ একচুৱেলি মই পিন্ধি গৈছিলোঁ কাৰণ ৰাইডিং গিয়াৰৰ আপুনি ৱেইট জানে কেনেকুৱা চ' ৰাইডাৰৰ যিখিনি বস্তু লাগে সেইখিনি মই হেলমেটটো হাততে লৈ গ'লোঁ আৰু বাকী বেগ লৈ গ'লোঁ সেইকাৰণে বেছি বস্তু নিয়া নাই এইবাৰ মই ফাৰ্ষ্ট এইডৰ বস্তু নিয়া নাছিলোঁ আচলতে আৰু অকণমান এইবাৰ খালি মই প্ৰ'টিন মই যিহেতু অলপমান এক্সাৰচাইজ কৰোঁ এক্সাৰচাইজটো মই এৰি দিয়া নাছিলোঁ এক্সাৰচাইজ মই সদায় কৰিছোঁ লগতে প্ৰ'টিন শ্বেক লৈ গৈছিলোঁ প্ৰ'টিন বাৰ এইকেইটাই কিন্তু মোক বহুত সহায় কৰিলে
আৰু যেহেতু আপুনি 64খন দেশ ভ্ৰমণ কৰি বিশ্ব ৰেকৰ্ড কৰিলে আৰু বিশ্ব ৰেকৰ্ড কৰাৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আপুনি লাভ কৰিছে নাই অহা নাই চাৰ্টিফিকেটৰ টাইম লাগে এইবোৰ মানে এতিয়া যেনেকৈ ইণ্ডিয়া ৰেকৰ্ডখনো মই যেতিয়া দিম এইখনত টাইম লাগিব তেওঁলোকে বহুত সময় লগায় আচলতে এটা পূৰা বছৰৰ শেষ হোৱাৰ পিছতহে তেওঁলোকে দিয়ে যেনেকৈ 2025ত মই ৰিটাৰ্ণ আহি গ'লোঁ 24ত মই যেতিয়া ৰিটাৰ্ণ আহিছোঁ তেওঁলোকৰ যিহেতু এণ্ডত আহিছোঁ ডিচেম্বৰ চ' এই গোটেই 25টো তেওঁলোকে ল'ব তাৰমানে গোটেই বছৰটো ল'ব তেওঁলোকে সেইটো এণ্ডত দিয়ে মানে চ' 25 গোটেই ইয়েৰটো লাগিব আই থিংক এই ইয়েৰ এণ্ডত মই পাব লাগে আৰু এই জাৰ্নিটো কমপ্লিট কৰাৰ পাছত অসম চৰকাৰৰ তৰফৰ পৰা আপোনাক খবৰ খাতি লৈছে এইবাৰ আচলতে আজিয়ে মই প্ৰেছত কৈছোঁ যে মই উভতি আহিছোঁ আচলতে চাগে গম পোৱা নাই মই যে উভতি আহিলোঁ এতিয়া গম পালে চাগে কিবা এটা আই ডণ্ট ন' আৰু অসম গৌৰৱ বঁটা পোৱাৰ পাছত আপোনাৰ অনুভৱটো আমি কিছুমান জানিব বিচাৰিছোঁ যিহেতু আপোনাৰ তাৰ পাছত আমি লগ পোৱা নাছিলোঁ গতিকে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে অসম গৌৰৱ বঁটাৰ মই মানে কি ক'ম আৰু বহুতে ভাল কাৰণ এচিভমেণ্ট মোৰ আগতে হৈ গৈছিলে যেতিয়া মই ৱৰ্ল্ড ৰেকৰ্ডটো কৰিছোঁ মোৰ এচিভমেণ্ট তেতিয়াই কিন্তু এটা ৰেকগনিশ্যন পালে ভাল লাগে যেতিয়া মানুহে এটা ৰেকগনিশ্যন কৰে তেতিয়া ফিল হয় সেই বস্তুটো যে আপুনি কিবা এটা ডাঙৰ কাম কৰিছে অসম গৌৰৱ পোৱাৰ লগে লগে অসম গৌৰৱটো যে ইমান প্ৰেষ্টিজিয়াছ এৱাৰ্ড সেইটো মই নাজানিছিলোঁ সঁচা কথা কওঁ কাৰণ কেতিয়াও ফিলে কৰা নাই মোৰ ছোৱালীক মই লগতে লৈ ফুৰিছিলোঁ এইটো কাৰণে লৈ ফুৰিছিলোঁ তেওঁ নেক্সট জেনেৰেশ্যন তেওঁলোকে তাইও জানিব লাগে যে মায়ে কি কৰিলেনো বাইকখন চলাই ঘূৰি ফুৰিছেচোন বাট সেইটোৰ কাৰণে যেতিয়া মোক অসম গৌৰৱটো দিছিলে মই দেখিছোঁ ইমান ডাঙৰ ডাঙৰ অফিচিয়েলছ মিনিষ্টাৰ্ছ সেই ইভেণ্টটোত নিজে লাগি ভাগি কাম কৰিছিলে আৰু গভৰ্ণৰ ছাৰ আহিছে CM ছাৰে সময় আমাৰ লগত আমি হাইটি একেলগে কৰিছোঁ 3 ঘণ্টা সময় CM ছাৰে দিছে আৰু আমাৰ লগত কথা পাতিছে আমি একেলগে চাহ খাইছোঁ বস্তুটো বেলেগ ধৰণৰ এটা ৰেচপেক্ট যোনটো হয় এইটো ফিল হৈছে আমাক ধুনীয়াকৈ হোটেলত ৰাখিছে আমাৰ প্ৰেক্টিছ হৈছে মই এই বস্তুটো এনেকুৱা লাগিছে একচুৱেলি আমাৰ যেতিয়া আমি এটা ৰাষ্ট্ৰ প্ৰডাক্ট পাওঁ যোনটো হয় সেই ঠিক তেনেকুৱা ছেইম হয় অসম গৌৰৱ এক্সেক্টলি ছেইম প্ৰেক্টিছ হয় আপুনি কেনেকৈ খোজকাঢ়িব শিকায় মানে ইটছ ছ' ডিফাৰেণ্ট আৰু বিৰাট তাৰপিছত মানুহবিলাকে অসম গৌৰৱ এতিয়া মীনাক্ষী দাস বুলি নকয় আমাৰ অসম গৌৰৱ আমাৰ ঘৰলৈ আহিছে এনেকৈ কয় সেইটো ভাল লাগিছে আৰু অসম গৌৰৱ বঁটা পোৱাৰ পাছত আপোনাৰ দায়িত্বও বাঢ়িল গতিকে সেইটো কি মই সেইটো কাৰণে শেষ কৰিব বিচৰা নাই যে অসম গৌৰৱ পাই গ'লোঁ অ'কে ফিনিছ সেইটো কথা নহয় এতিয়া অসম গৌৰৱ ইয়াতে শেষ হৈ নাযায় এতিয়া আৰম্ভণি হৈছে বুলি মই আগতেও কৈছোঁ দিছ ইজ এ ষ্টাৰ্টিং আৰু মই বহুত কৰিবলৈ আছে আৰু অসমৰ নাম নৰ্থ ইষ্টৰ নাম বাৰে বাৰে কওঁ মই সদায় লৈ ভাল পাওঁ জয় অসম সদায় মোৰ লিখা থাকে অসমীয়া গামোচা লিখা থাকে চ' মই কাম কৰি গৈ থাকিম ঢেৰ প্লেন আৰু আছে আৰু এইবাৰ যিহেতু আপুনি যোৱাৰ আগমুহূৰ্তত হোটেল নন্দনতো আপুনি এখন প্ৰেছ মিট দিছিলে তাতে কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আছিলে লগতে চাউথ পইণ্ট স্কুলৰ প্ৰিন্সিপালগৰাকীও আছিলে তেখেতসকলেও নিশ্চয় সহযোগিতা কৰিছে এই ক্ষেত্ৰত আপুনি জানে তেওঁলোকে আশীৰ্বাদ সদায় দিয়ে ছাপৰ্ট কৰি থাকে আৰু প্ৰণয় বৰদলৈ ছাৰ থাকেই সদায় যে মীনাক্ষী ক'ত পালানে তেওঁ সদায় ফোন কৰি খবৰ লয় ভাল লাগে সেই বস্তুটো আৰু নন্দনত মই কৰিছিলোঁ এইটো কাৰণে কাৰণ নন্দনে মোক সেইটো স্পনচাৰ কৰিছিলে মই তাতেও কৈছোঁ এইটো কথা মই নন্দনত এটা প্ৰেছ ৰিলিজ দিবলৈ মোৰ ক্ষমতা নাছিলে সেইটো এটা স্পনচাৰ আছিলে আজি মই সিমান এটা স্পনচাৰ কৰিবলৈ মোৰ ওচৰত পইচা নাই যে মই ভালকৈ এটা ট্ৰিট দি কেনে এই প্ৰেছ ৰিলিজটো দিম সেইকাৰণে আজি মই ঘৰতে মাতিলোঁ কিন্তু তেওঁলোকে চন্দা ছাৰ যোনজন আহিছিলে প্ৰিন্সিপালৰ ছাৰ কথা ক'লে তেওঁলোকে সদায় আশীৰ্বাদ থাকে ভাল লাগে আৰু যেতিয়া আপুনি ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ যোৱাৰ আগমুহূৰ্তত আমি যেতিয়া কথা পাতিছিলোঁ আপুনি ধৰি লওক মাটি আপুনি বন্ধকত থোৱাৰ কথাও কৈছিলে গতিকে সেইখিনি অসুবিধা যিখিনি আছিলে আপোনাৰ সেইখিনি অসুবিধা এতিয়া দূৰ হ'ল নে নাই আপোনাৰ দূৰ হোৱা নাই বৰ্তমান কাৰণ মই এতিয়া আৰ্ণ কৰা নাই আগতে মই গ'ল্ড জিমত চাকৰি কৰিছিলোঁ এতিয়া যিহেতু মোৰ এতিয়া চাব গ'লে মই জবলেছ পইচাটো মোৰ ওচৰত এতিয়া সেনেকৈ নাই চ' সেইকাৰণে মই চিন্তা কৰি আছোঁ পইচাটো কোনফালে আহি কেনেকৈ কি কৰিব পাৰোঁ এতিয়া সেইবোৰতো ফাইট চলিয়ে আছে নতুন পৰিকল্পনা আছে নেকি সেইখিনিক লৈ পেলাই ৰাইডৰ কথা সুধিছে ৰাইড নহয় ধৰি লওক আপুনি আকৌ উভতি যাব নেকি এনেকুৱা ধৰণৰ ক্ষেত্ৰলৈ মানে জবৰ হওক বা এনেকুৱা জবৰ ক্ষেত্ৰত এতিয়া বৰ্তমান নাযাওঁ কাৰণ মোৰ আপকামিং ৰাইড কিছুমান আছে মই মানে মেণ্টেলি এতিয়া বহুত প্ৰিপেয়াৰ্ড আৰু ৰাইড কৰিবলৈ আচলতে এবাৰ যদি মই বন্ধ কৰি দিওঁ আই থিংক এইটো বন্ধই হৈ থাকিব নেকি ভয় এটা লাগে চ' মই ৰাইডখিনি কমপ্লিট কৰি ল'ম মই আপোনাক আগতেও কৈছিলোঁ য'ত মাতি আছে মই তাতেই যাম তেনেকুৱা এটা মানে চিন্তা কৰি থৈছোঁ চ' আমেৰিকা বাকী আছে অষ্ট্ৰেলিয়া বাকী আছে চ' একেখন কৰি লওঁ তাৰপিছত কাম কৰিম নেক্সট ডাঙৰ প্ৰজেক্ট যদি কোৱা যায় কোনটো আপোনাৰ মনত আহিছে এতিয়া অষ্ট্ৰেলিয়া আছে আমেৰিকা আছে এই দুখন বহুত ডাঙৰ এটা আৰু বাকীটো লাওছ যাম মই ছেপ্টেম্বৰ আপোনালোকে তেতিয়াও গম পাব কাৰণ অফ ৰোড কৰিবলৈ লাওছত এতিয়ালৈকে কোনো যোৱা নাই আমাৰ ইয়াৰে আমি লাওছলৈকে যাম অফ ৰোড কৰিবলৈ যাম সেইটো এটা চেলেঞ্জিং ৰাইড হ'ব সেইটো দুৰ্গা পূজাৰ ছুটীত যাম আৰু যেহেতু আপুনি 64 কাণ্ট্ৰি আপুনি ভ্ৰমণ কৰি আহিলে তাৰ কিছুদিনৰ পাছতে আপুনি আকৌ ওলাই গৈছিলে 5খন দেশৰ ৰাইড কৰিবৰ কাৰণে গতিকে ক'ৰবাত মানে ভাগৰ যিটো আপোনাৰ মনোভাৱ মানে আহে যে অকণমান জিৰণি লৈ লওঁ সেই ভাৱটো অহা নাছিলে নেকি আপোনাৰ মনলৈ
আচলতে তাৰ মাজত মই আকৌ ৰাইড কৰিছিলোঁ, আপুনি চাগে দেখা নাই। মই অহাৰ পাছত মই ক'লোঁ নহয় এতিয়া বাহিৰৰ মানুহে মোক চাই আছে, চ' মই নৰ্থ ইষ্টখন দেখুৱাব লাগে। চ' মই নৰ্থ ইষ্ট ৰাইড ষ্টাৰ্ট কৰিলোঁ। নৰ্থ ইষ্ট ৰাইডত মই প্ৰথম অসমখন ল'লোঁ, যে প্ৰথমতে মই অসমখন দেখুৱাই লওঁ। চ' মই ৰাইড ষ্টাৰ্ট কৰি দিছিলোঁ। মই শিৱসাগৰলৈ গৈ পাই থাকোঁতে চিন্তা কৰিলোঁ যে যিহেতু মোৰ ভিজাখন এতিয়াও আছে ইউৰোপৰ, সেইখন মই ইউজ কিয় নকৰোঁ, কাৰণ আকৌতো এপ্লাই কৰিবলৈ মই নোৱাৰিম। চ' মই কিয় এতিয়া ইউজ নকৰোঁ। চ' শিৱসাগৰৰ পৰা মই ঘূৰি আহিলোঁ, ৰাইডটো মোৰ ইনকমপ্লিট হৈ আছে। চ' এই গোটেই নৰ্থ ইষ্ট ৰাইডটো মোৰ পেণ্ডিং আছে। মই এতিয়া আহিছোঁ, এতিয়া মই নৰ্থ ইষ্ট ৰাইডটো কমপ্লিট কৰিম। মই আকৌ অসমৰ পৰা এই বাকীখিনি কৰি গোটেই ষ্টেটখিনি মই প্ৰমোট কৰিম। আৰু এই প্ৰমোট কৰাৰ কাৰণে আজি মই আপোনালোকক সকলোকে ক'ব বিচাৰিছোঁ, প্ৰমোট কৰা কোনোবা এছ'চিয়েশ্যন বা কোনো ডিপাৰ্টমেণ্টে কোৱাৰ কাৰণে নহয়। মোক আজি দেখিছে বহুতে যে এই ছোৱালীজনী ইণ্ডিয়াৰ পৰা আহিছে, এই ছোৱালীজনী নৰ্থ ইষ্টৰ পৰা আহিছে। কেইবাগৰাকীও টুৰিষ্ট আহিছে অলৰেডি অসমলৈ। এজনী যোৱাকালি গৈছে, তাই হলেণ্ডৰ আছিলে, নৰ্থ ইষ্টত 3 মাহ তেওঁ আছে। চ' এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ কথা যে বাহিৰৰ ৰাইডাৰ্ছ, বাহিৰৰ টুৰিষ্ট আমাৰ যিৰ কথা নাজানে, নৰ্থ ইষ্টৰ বিষয়ে তেওঁলোকে নাজানিছিলে। মই প্ৰেক্টিকেলি গৈ তেওঁলোকক ইনভাইট কৰিছোঁ যে আপোনালোক আহক, মই আছোঁ। অসমলৈ গুৱাহাটীলৈ ফ্লাই কৰি আহক, আপোনাৰ কেনেকৈ যাব লাগে, ক'ত যাব লাগে, মই আছোঁ। মই লগত লাগি ফুৰা নাই, মই গাইড কৰি দিছোঁ। আপোনালোকে মেঘালয়, অৰুণাচল এইখন আমাৰ ষ্টেট হয়, আমি 8 ষ্টেট আছোঁ, এনেকৈ যাব পাৰে। নেপাল, ভূটান ওচৰতে আছে, এইকেইখন যাব পাৰে। আৰু সঁচাকৈ টুৰিষ্ট আহিছে, এইটো বিৰাট ডাঙৰ এচিভমেণ্ট। আপোনাক নিশ্চয়কৈ ফোন কৰে, লগো কৰে আপুনি? মই সকলোকে লগ কৰিছোঁ, আমি মিটআপ কৰিছোঁ, অসমীয়া ইয়াতে থলুৱা খাদ্য খুৱাইছোঁ, কেনেকৈ আমি থাকোঁ এইবিলাকো দেখুৱাইছোঁ। চ' সেইটো আৰু বহুত ৰাইডাৰ এইবাৰ আকৌ মাতি আহিছোঁ। এইবাৰ যে গৈছিলোঁ, আমি এটা গুড বাই হাগ কৰোঁ। যেতিয়া ৰাইডাৰে আমি লগ পাওঁ সদায় এটা গুড বাই হাগ কৰোঁ। আৰু সেই গুড বাই হাগটো সকলোকে মই এইটোৱে কথা কৈছোঁ, প্লিজ কাম টু ইণ্ডিয়া, প্লিজ কাম টু মাই প্লেচ। আৰু তেওঁলোকেও কৈছে চিয়'ৰ, বিকজ তেওঁলোকে ৰাইড কৰি ভাল পায়, তেওঁলোক আহিবই। আৰু আপুনি কাইলৈ আকৌ ওলাই যাব এটা ৰাইডৰ কাৰণে, সেইটো এটা মানে বিৰাট ডাঙৰ গ্ৰুপ এটা আছে, ৰাইডাৰ্ছ গ্ৰুপ। তেওঁলোকে অইল ফিল্ডত কাম কৰে। চ' অইল ফিল্ড ৰাইডাৰ্ছ বুলি তেওঁলোকে বহুত দিনৰ পৰা এক্সাইটেড বা আহিব আমাৰ ইয়ালৈ বুলি। চ' তেওঁলোকে অৰ্গেনাইজ এৰাউণ্ড 50 ৰাইডাৰ্ছ অলৰেডি এক্সাইটেড। 50 বাইকছ, কেন ইউ ইমেজিন, 50 বাইকছ অলৰেডি এক্সাইটেড। আমি আচলতে তাতে হেড হাণ্টাৰ্ছ মানুহ আছে, যোনটো ম্যানমাৰ ইণ্ডিয়াৰ বৰ্ডাৰত, সেইটো আমি শুনি আহিছোঁ। বেদান্ত মই আমি এক্সপ্ল'ৰ কৰি ফুৰোঁ। চ' আমাৰ মানে বিৰাট যাবলৈ মন। এতিয়া তেওঁলোকে কৈছে বাইদেউ আহক, আমি লৈ যাম। চ' সেই আমি নামৰূপ গৈ আছোঁ। পৰিয়ালৰ ছাপোৰ্ট কেনেকুৱা আছিলে এইবাৰ? 64 কাণ্ট্ৰি কৰি আহিলে, তাৰপিছত কৰাৰ পাছত নিশ্চয়কৈ আপোনাক বহুখিনি ছাপোৰ্ট কৰি আছিলে, আৰু এইবাৰ কেনেকুৱা ছাপোৰ্ট কৰিলে? এইবাৰতো চাগে এনেকেই মানে যেন পাঞ্জাবাৰীৰ পৰা খাৰঘূলি গ'লোঁ তেনেকুৱা ফিল হ'ল নেকি তেওঁলোকৰ, তেনেকুৱা লাগিছে মানে। কাৰণ লাষ্ট টাইম 64 কাণ্ট্ৰি কৰি আহিছে, এইজনীতো গৈয়ে আহিছে ইটালীখন। চ' সিমান এটা ভয় কাৰো মই নেদেখিলোঁ। আৰু ছাপোৰ্ট চবেই যেনেকৈ কৰিছিল তেনে, যাবি নেকি তাই, অ'কে ইটালী, আচ্ছা ঠিক আছে, সেনেকুৱা এটা হ'ল। মই সেই ইজি গয়িং কৰাব বিচাৰিছিলোঁ, এইবাৰ ইজি গয়িঙে আছিলে। শেষত আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু আপুনি অসম গৌৰৱ বঁটাও পালে, লগতে আপুনি 64 কাণ্ট্ৰিও আপুনি কমপ্লিট কৰিলে, গতিকে এবাৰ নিজকে কি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে, কি পৰ্যায়ত আপোনাক নিজকে চাব বিচাৰে? মই আকৌ যদি অসম গৌৰৱ দিব পাৰে, অসম গৌৰৱ ল'ম, মানে আই ডণ্ট ন'। কিন্তু মই এবাৰ ফিজিকেলি আৰু অলপমান নিজক ফিট ৰাখিম। এই ৰাইডত মই যিহেতু খোৱা বোৱাৰ মোৰ অলপমান প্ৰব্লেম হৈছিলে কাৰণে ফিজিকেলি মই আনফিট হৈ গ'লোঁ অলপমান। এতিয়া মই ফিটনেছটো আকৌ ঘূৰাই আনিব বিচাৰিছোঁ। লগতে এইটো এটা চেলেঞ্জ থাকিব যে মই ৰাইডো কৰিম আৰু মই ফিটো থাকিম, আৰু কিছুমান ৰেকৰ্ড লৈ আহিম, বহুতো ৰেকৰ্ড লৈ আহিম অসমলৈ। এটা কথা মই সুধি লওঁ, যিহেতু আপুনি তাৰ পাছত অসম গৌৰৱ পোৱাৰ পাছত আপোনাৰ নিশ্চয়কৈ ইনভাইটেশ্যনৰ সংখ্যাও আপোনাৰ বৃদ্ধি পাইছে, আমি দেখা পাই আছোঁ, বিভিন্ন ঠাইলৈ যাব লগাও হয়, গতিকে ইনভাইটেশ্যন ভাল লাগে সঁচাকৈ। ফেলিচিটেশ্যন প্ৰগ্ৰামত অবভিয়াছলি ভাল লাগে। যোৱাকালি গধূলি এটা হৈ গ'ল, আমাৰ বড়ো কমিউনিটিৰ মহিলাখিনিক লগ পালোঁ। তেওঁলোকে কৈছে আপোনাক ফ'ল' কৰোঁ, আৰু ফ'ল' কৰি তেওঁলোক মোতকৈ বয়সত ডাঙৰ, কিন্তু তেওঁলোকে কৈছে আপোনাক ফ'ল' কৰি আমি মানে আকৌ ভালকৈ জীয়াই থকা বস্তুটো যেন মনলৈ, সপোনটো আকৌ আহিছে। আমি সেই বস্তু শুনি ভাল লাগে যে মোৰ পৰা যদি কোনোবাই পজিটিভিটি পাইছে। সেইটো কাৰণে ফেলিচিটেশ্যন প্ৰগ্ৰাম পাতিলে মই নিশ্চয় যাওঁ, আৰু ভাল লাগে কথা পাতি। মেছেজ দিব বিচাৰিব ৰাইডাৰখিনি? এইটো ক'ম, ৰাইড ছেফ, নহ'লে বহুত এক্সিডেণ্ট হৈ থাকে। আৰু মই সদায় কওঁ ৰাইড ছেফ, গিয়াৰ আপ থাকি কেনে ৰাইড কৰিব লাগে, আৰু ৱেল প্লেন। মোক কয় ভাইটি ভণ্টিসকলে যে আমাৰ কাৰণেতো বাইদেউ অসম্ভৱ একো নহয়, মই যদি কৰিব পাৰিছোঁ। ধুনীয়াকৈ প্লেন কৰি যাওক, ছেফলি ৰাইড কৰি যাওক। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ছ' মাছ। নিশ্চয় এই আছিল মীনাক্ষী দাস ডাঙৰীয়ানী। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ মীনাক্ষী দাস ডাঙৰীয়ানী পতিদেৱৰ ওচৰলৈ। আপোনাকো মই স্বাগতম জনাইছোঁ, যিহেতু আপুনি এগৰাকী ৰাইডাৰ। আপোনাৰ পত্নীয়ে প্ৰথমতে বিশ্ব ৰেকৰ্ড কৰিলে, এবাৰ ইণ্ডিয়া ৰেকৰ্ড কৰিলে, তাৰ মাজতে অসম গৌৰৱ সন্মানেৰে বিভূষিত হ'ল। গতিকে আপুনি এগৰাকী তেখেতৰ স্বামী হিচাপে কি ক'ব আপুনি?
ভাল লাগে, গৌৰৱ ফিল হয়, প্ৰাউড ফিল হয় অভিয়াছলি। তাই যিহেতু এইটো বস্তু এচিভ কৰিছে, এইটো ড্ৰিম হয়, আমাৰ ড্ৰিম আছিলে যে আমি কিবা এটা কৰোঁ, আমি কিবা এটা এচিভমেণ্ট কৰোঁ। চ' তাই কৰিলে, সেইটো এচিভমেণ্ট আমাৰ এচিভমেণ্ট একচুৱেলি। আমি এই বস্তুটো তেনেকৈ লওঁ। তো তাই কৰক বা মই কৰক, সেইটো আমাৰ হৈছে। আৰু যিহেতু তাই সুনাম কঢ়িয়াই আনিছে আমাৰ ভাৰতবৰ্ষৰ কাৰণে বা অসমৰ কাৰণে, তো সেইটো বহুত ডাঙৰ কথা। তাই যিহেতু বিশ্বত আমাৰ মানে অসমৰ বিষয়ে, নৰ্থ ইষ্টৰ বিষয়ে, ভাৰতৰ বিষয়ে চবকে জনাইছে। চ' সেইটো লৈ মই বিৰাট প্ৰাউড ফিল কৰোঁ তাইক লৈ পেলাই। তো ভাল, আৰু আগন্তুক দিনলৈ তাই এনেকৈ কাম কৰি গৈ থাকিব, আৰু তাৰ কাৰণে মোৰ সম্পূৰ্ণ ছাপোৰ্ট থাকিব। তাই অসম চৰকাৰে যিটো সন্মান প্ৰদান কৰিছে, অসম গৌৰৱ সন্মানে সন্মানিত কৰিছিল, ভাবিছিলেনে তেখেতে এনেকুৱা এটা সন্মান পাব পাৰে বুলি? না, আমি তেনেকুৱা ভবা নাছিলোঁ, তেনেকুৱা কোনো প্লেনো নাছিলে যে তাই কিবা অসম গৌৰৱ বা তেনেকুৱা কিবা ৰিকগনিশ্যন পাব। জাষ্ট আমাৰ এইটো কথা আছিলে যে আমি কিবা এটা পৃথিৱীখনত আহিছোঁ যেতিয়া, কিবা এটা কৰি থৈ যাওঁ, যাতে আমাৰ নাম, আমি যোৱা যেতিয়া পৃথিৱী এৰি গুচি যাওঁ, যাতে আমাৰ নামটো মানুহে যাতে সন্মানেৰে লওক। চ' আমাৰ সেইটোৱে প্লেনিং আছিলে। কিন্তু এনেকুৱা এটা গৌৰৱ এনেকুৱা এটা এৱাৰ্ড পাব বুলি আমি ভবা নাছিলোঁ, আৰু অসম গৌৰৱৰ বিষয়ে আমি ইমান জনাও নাছিলোঁ। যেতিয়া গম পালোঁ যে এইটো মষ্ট প্ৰেষ্টিজিয়াছ এৱাৰ্ড হয় অসমৰ, তো বিৰাট ভাল লাগিলে। তো তাই পালে, এচিভ কৰিলে, তো তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ, তাইক যে এনেকৈ ৰিকগনিশ্যন দিয়াৰ কাৰণে। তেখেতে যিহেতু শেহতীয়াভাৱে 15 দিনত এটা 5খন দেশৰ পাঁচটা পাছ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিলে, আৰু উমলিংলা পাছো তেখেতে অতিক্ৰম কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা, লগে লগে অসমৰ প্ৰথমগৰাকী মহিলা আছিলে। গতিকে গোটেই ৰাইডটোৰ বিষয়ে আপোনাৰ কি ধৰণৰ? যাই যিটো এতিয়া কৰি আহিলে, যিটো হাই পাছেছখিনি কৰি আহিলে, তো উমলিংলা আমি কৰিছিলোঁ 2000, তাই মই একেলগে কৰিছিলোঁ। আমি নৰ্থ ইষ্টৰ প্ৰথম ৰাইডাৰ হয়, আৰু তাই পৃথিৱীৰ দ্বিতীয়গৰাকী মানে লেডি ৰাইডাৰ হয়, তো উমলিংলা কৰা। তো আমাৰ একচুৱেলি তাই মোক সুধিছিলে যে মই কৰিব পাৰিমনে ইউৰোপ পাছখিনি। মই কৈছোঁ যে তুমি যেতিয়া উমলিংলা কৰি ল'লা, আমাৰ ইণ্ডিয়া যেতিয়া বাইক চলাই ল'লা, ইমান হাই পাছত গুচি গ'লা, তেতিয়া তোমাৰ কাৰণে কোনো ডিফিকাল্টিজ নহয়, কাৰণ তাতে ইউৰোপৰ ৰাস্তাবিলাক ভাল থাকে। কিন্তু বাছ খুব বেছি শ্বাৰ্প টাৰ্ণিং থাকে, সেইটো অলপ ডিফিকাল্ট হয়, আৰু ৰাইট চাইড ৰাইড কৰিব লাগে। তো তাই পৰিলে এবাৰ, কিন্তু ভাল লাগিলে তাই কৰিলে। যিহেতু কোনো ভাৰতীয় আজিলৈকে কোনো ইণ্ডিয়ান ৰাইডাৰে এইটো বস্তুটো কৰা নাই, যেতিয়া তাই এতিয়া কৰি আহিলে কামটো, তো সেইটোলৈ নিশ্চয় ডেফিনেটলি প্ৰাউড ফিল হয়। আৰু যিহেতু চ'ল' কৰিলে এবাৰ, 64খন দেশো চ'ল' কৰিলে, আৰু এবাৰো চ'ল' কৰিলে 15 দিনত 5খন দেশ। গতিকে আপোনালোক দুয়োজনে মিলি কিবা তেনেকুৱা ধৰণৰ প্লেনিং আছে নেকি? প্লেনিং আছে, আগন্তুক ধেৰ আমাৰ প্লেনিং আছে। এতিয়া আমি নেক্সট অক্টোবৰত লাওছ গৈ আছোঁ। কালিতো ৰাইড আছে, তাই ক'লে আমি নাগালেণ্ড গৈছোঁ, লাষ্ট হাণ্টাৰ যিখন, সেইটো ওচৰতো চলিয়ে থাকে। মই এভৰি ছানডে আমি এনেই ওলাই যাওঁ, মেঘালয়খন এক্সপ্ল'ৰ কৰি আহোঁগৈ। তো এনেকৈ হৈ থাকে। কিন্তু আমাৰ এতিয়া নেক্সট আপকামিং আহি আছে, লাওছ যাম আমি অফ ৰোড কৰিবৰ কাৰণে, তাৰ ভিতৰৰ জেগাবোৰ এক্সপ্ল'ৰ কৰিম। তাৰপিছত আমি অষ্ট্ৰেলিয়া প্লেন কৰি আছোঁ। তাৰপিছত তাই চ'ল' যাব ইয়াৰ পৰা ইণ্ডিয়া টু US। চ' তাই গোটেই US-ৰ গোটেই কাণ্ট্ৰিবিলাক কৰিব। তো সেইটো এটা প্লেনিং চলি আছে। তো তাৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলি আছে। তো আমি সেইকাৰণে সকলোৰে পৰা সহায় সহযোগিতা ডেফিনেটলি বিচাৰিম, কাৰণ আমি যিহেতু ইমান সামৰ্থ্য নহয় সেইটো কাৰণে। মীনাক্ষী বাইদেউ যদি এফালে 64খন দেশ ভ্ৰমণ কৰি আছে, আপুনিও এইফালে কিন্তু ৰাইডিং কৰি আছে, আমি দেখা পাই আছোঁ। আৰু লগতে আপুনি 15 দিনত যেতিয়া তেখেতে 5খন দেশ ভ্ৰমণ কৰিছে, আপুনিও কিজানি ৰাইডিং কৰি আছিলে। গতিকে দুইফালে চলি থাকে, ৰাইডটো দুইফালে চলি থাকে, কাৰণ গোটেই সপ্তাহটো কাম চাম কৰি মেলি শনিবাৰ দেওবাৰ এটা বন্ধ পাওঁ। তো ভাবোঁ দেওবাৰে অলপ ফ্ৰেছ হ'বৰ কাৰণে ওলাই যাওঁ, ৰাইডত লৈ যাওঁ, আৰু লগতে এটা নতুন জেগা এক্সপ্ল'ৰ কৰি আহোঁগৈ, যিটো হিডেন হয়। যিহেতু আমাৰ ইয়াতে হিডেন বিউটি বহুত আছে, স্পেচিয়েলি আমাৰ একদম দাঁতিকাষৰীয়া যিখন ৰাজ্য মেঘালয়, তাতে বহুত ধুনীয়া ধুনীয়া জেগা আছে। তো সেইবোৰ ভিডিঅ' বনাই আনো, গোটেই মানুহৰ ৰাইজৰ আগত দাঙি ধৰোঁ, যাতে তেওঁলোকেও যাওক, তেখেতৰ টুৰিজম বুষ্ট হওক, আৰু তেনেকৈ আমাৰ নৰ্থ ইষ্টলৈ যাতে টুৰিজম আহক। তো সেই বস্তুটোকে প্ৰমোশ্যনৰ কাৰণে আমি ওলাই যাওঁ, সেইটো কৰি পেলাই আহোঁগৈ। মীনাক্ষী দাসক আপুনি কি হিচাপে চাব বিচাৰে? এগৰাকী পত্নীৰ উপৰিও তেখেতগৰাকীৰ মাতৃও হয়, গতিকে গোটেইখিনি দায়িত্ব থকাৰ পাছতো তেখেতক আপুনি কি হিচাপে চাব বিচাৰে, বা কিদৰে আপুনি ছাপোৰ্ট কৰি গৈছে গোটেই সময়? মই বিচাৰোঁ, তাই যিহেতু এতিয়া বহুত ডাঙৰ ইনফ্লুৱেঞ্চাৰ হৈ পৰিছে, মানে বহুতে তাইক ফ'ল' কৰি আছে, মানে ইনষ্টাগ্ৰাম বা ইউটিউব বুলি নহয়, মানে নৰ্মেল লাইফতো তাইক বহুতে ফ'ল' কৰি আছে। চ' তাইৰ পৰা যিখিনি শিকিবলগীয়া কথা, মানে আমাৰ আপকামিং যিটো জেনেৰেশ্যন আছে, শিকক, তাৰ পৰা পজিটিভিটিখিনি লওক, আৰু লাইফটো যাতে তেওঁলোকে এনেকৈ সুনিয়াৰিকৈ যাতে আগুৱাই লৈ যাওক, মই সেইটোৱে বিচাৰিম, যাতে তাই এটা ভাল ইনফ্লুৱেঞ্চাৰ হওক, মানে সকলোৰে যাতে কি বুলি কয়, পথ নিৰ্দৰ্শক সেইটো হওক। মই সেই হিচাপে তাইক চাব বিচাৰোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু পৰৱৰ্তী সময়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ, ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল বেদান্ত দা, লগতে আমি মীনাক্ষী বাইদেউৰ লগতো কথা পাতিলোঁ। যিহেতু দুয়োগৰাকীয়ে জনালে তেখেতসকলৰ মনৰ ভাৱ, আৰু শেহতীয়াভাৱে ইউৰোপ মহাদেশৰ 5খন দেশত 5টাকৈ অতিক্ৰম কৰি আহিছে এগৰাকী অসম গৌৰৱ মীনাক্ষী দাস বাইদেৱে। আমি আশা কৰিম তেখেতৰ যিখিনি সপোন প্ৰত্যাশা আছে, সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনী। ধন্যবাদ।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in